হয় নমস্কাৰ মই আগে পিছে মানে কেতিয়াও তেনেকৈ ভিডিঅ' নবনাওঁ আজি মোৰ প্ৰথম মই ইমান কেমেৰা ফ্ৰেণ্ডলিও নহয় মানে মই ইমান মানে অন কেমেৰাত ইমান কথা ক'ব নাজানো কিন্তু মানে নাজানো নহয় আৰু মানে কনফিডেণ্টটো নাই আৰু তথাপিও মই কথা এটা ক'ব কাৰণে বিচাৰিছোঁ মানে আমি যিখিনি মানুহে ধৰি লওক প্ৰাইভেট জব কৰোঁ সেইখিনি মানুহ মানে হয় আমাৰ সেইটো জবৰ পৰা আমি আমাৰ ফেমিলি চলাই আছোঁ আমাৰ নিডছ পূৰা কৰি আছোঁ সেইটো সঁচা কথা কিন্তু মানে আমি সেইখিনি পইচাৰ কাৰণে কিবা নিজকে ক'ৰবাত বিক্ৰী কৰি দিয়া যেন লগা নাইনে আমাৰ নিজস্বতা একো নাই ধৰি লওক দিনটোৰ 24 ঘণ্টা টাইমত আমি 8-9 ঘণ্টা আমি অফিচতে দিওঁ আৰু আমাক হায়াৰ কৰে বা আমাক পে'মেণ্ট কৰে সেই 8-9 ঘণ্টাৰ কাৰণে কিন্তু যেতিয়া আমি ঘৰত আহিও ফোন এটেণ্ড কৰিব লাগে বা কাষ্টমাৰৰ লগত কথা পাতিব লাগে বা অফিচৰ কাম কৰে সেইটোৰ কাৰণেতো আমাক কেতিয়াও মানে এক্সট্ৰা পইচা নিদিয়ে আৰু সেইটো বাৰু আমাক সেইখিনিৰ কাৰণে ধৰি লওক হায়াৰো কৰা নাই আমাৰ এটা টাইম দিয়া থাকে টাইম লিমিট থাকে যিখিনি সময়লৈকে মানে আমি অফিচৰ ভিতৰত থাকোঁ সেইখিনি টাইমলৈকে আমাৰ মানে দায়িত্ব অফিচৰ দায়িত্ব বুলি ক'লে ভুল হ'ব মানে দায়িত্ব নহয় বুলিও ক'ব নোৱাৰোঁ মই কিন্তু যদি আমি যোনদিনাখন আমি ছুটি লওঁ বা আমাৰ অফিচ ছুটিৰ পিছত সেইদিনাখনো যেতিয়া ফোন ৰিচিভ কৰি থাকিব লাগে বা ফোনত কথা পাতিব লাগে বা অফিচৰ কাম কৰি থাকিব লাগে তেতিয়াতো আমাক কোনো কোম্পানীয়ে আমাৰ লিভটো এক্সকিউজ নকৰে বা লিভ ল'লে যেতিয়া আমি কাম কৰি থাকোঁ তেতিয়াতো আমাৰ লিভটো কেতিয়াও এক্সকিউজ নকৰে ন আৰু যেতিয়া কিন্তু আমি যদি কেতিয়াবা আমাৰ অফিচ পাওঁতে দেৰি হয় ছাপ'জ ধৰি লওক 9টাত আমাৰ অফিচ টাইমিং কিন্তু আমি যদি 9:30 পাইছোঁ বা 9:30 বাদ দিয়ক 9:10 পাইছোঁ বা 9:05 সোমাইছোঁ তেতিয়া কিন্তু কি আমাৰ চেলাৰী ডিডাকশ্যন কৰে কিন্তু যেতিয়া আমি অভাৰ টাইম কৰোঁ আমাৰ মানে হেৰি নকৰে কি কয় পইচাটো তাৰমানে আমাক মানে বেছি কৰি নিদিয়ে তো সেইকাৰণে মানে মই ভিডিঅ'টো বনালোঁ যে আমাৰ কি প্ৰাইভেট এমপ্লয়খিনিৰ কি নিজস্বতা একো নাই নেকি আপোনাৰ ধৰি লওক আমাৰ ছানডে নাই আমাৰ হলিডে নাই আমাৰ আফটাৰ অফিচ মানে কি আমাৰ ঘৰুৱা একো কাম নাই নেকি হয় সেইটো কামৰ পৰা আমাৰ আৰ্নিং চ'ৰ্চ হয় সেইটো কামৰ পৰা আমি পইচা পাই আছোঁ আমি যিটো আমাৰ লাইফষ্টাইল হয় হয়তো চবৰে লাইফষ্টাইল বেলেগ যোনে যিমানখিনি পানীৰ মাছ সিমানখিনিতে আমি চলিব লাগে বা আমি সেনেকৈ মেনেজ কৰি আছোঁ কিন্তু মানে কি হয় মানে মই এইটোৱে মানে হয়তো বেলেগৰ লগত নহ'ব পাৰে মোৰ লগত হৈছে বা হয়তো বহুতৰ লগত হ'বও পাৰে মই ইমানখিনি মানে বেলেগৰ কথা মই ক'ব নাযাওঁ বা মই নাজানো কিন্তু জাষ্ট মই মোৰ নিজৰ কথা কৈছোঁ কি আমাৰ কি নিজৰ লাইফ নাই নেকি আমাৰ নিজস্বতা নাই নেকি আমি অলপ পইচাৰ কাৰণে কি নিজৰ লাইফটো কি বিক্ৰী কৰি দিছোঁ নেকি কাৰোবাক সেইটোৱে আৰু